নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মঙলবাৰে যিখন উপহাৰ কুপন খেল হ'ব লগা আছিলে আৰু সেই খেলখন অলৰেডি হৈ গ'ল। আজি দিনৰ ভাগতে খেলখন অনুষ্ঠিত কৰা আৰু সেই খেলখনৰ ৰিজাল্ট অলৰেডি ওলাই গ'ল আৰু ৰিজাল্ট শ্বীটখন মই এতিয়া আপোনালোকক দিবলৈ গৈ আছোঁ। চ' যিসকলে নেকি টিকেট লৈছিলে সেইসকলে নিজে টিকটখিনি বা কুপনখিনি উলিয়াই লওক আৰু নিজৰ ৰিজাল্ট শ্বীট নিজৰ ৰিজাল্ট আপোনালোকে চেক কৰক। মই এতিয়া এই ভিডিঅ'টোত আপোনালোকক গোটেই ৰিজাল্ট শ্বীটখন মই দি দিম। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে আপোনালোকে যদি এই খেলখনত যদি লাইভ যদি কোনোবাই চাবলৈ নাপালে, যদি লাইভটো যদি চাবলৈ বিচাৰিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ফেচবুক পেজৰ লিংক দি থোৱা আছে। আপোনালোকে সেই ফেচবুক পেজৰ লিংকত গৈ আপুনি ক্লিক কৰি লিংকটো অ'পেন কৰি তাত আপোনালোকে ফ'ল' কৰি ল'ব ফেচবুক পেজটো, আৰু তাতে আপোনালোকে ফ'ল' কৰাৰ লগে লগে আপোনালোকে তাতে লাইভ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। অলৰেডি মই ফেচবুক পেজত মোৰ যিটো লাইভ ভিডিঅ' আছিলে নলবাৰী উপহাৰ কুপন খেলৰ, সেই লাইভ ভিডিঅ'টো তাত অলৰেডি শ্বেয়াৰ কৰা আছে, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, তো এতিয়া মই আপোনালোকক দিবলৈ গৈ আছোঁ ৰিজাল্ট শ্বীটখন। চ' ভিডিঅ'টো স্কিপ নকৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব, যেতিয়া নেকি এনেকৈ মই নতুন উপহাৰ কুপন খেলৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল এইখন হৈছে নলবাৰীৰ কমাৰকুছিত যিখন উপহাৰ কুপন খেল হ'বলগীয়া আছিলে, সেই খেলখনৰ ফলাফল। যিহেতু আজিৰ দিনত খেলখন অনুষ্ঠিত কৰা হৈ গ'ল আৰু খেলখন চাবলৈকে কেনেকৈ মই সেইটো অলৰেডি আপোনালোকক কৈ দিলোঁ। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ফেচবুক পেজৰ মোৰ লিংক দি থোৱা আছে, তাত গৈ আপোনালোকে ফেচবুক পেজত গৈ চাই ল'ব পাৰে। ঠিক আছে, আৰু এই খেলখন খেলোৱা আনন্দ অনাথ শিশু গৃহ নিৰ্মাণ খাইজাৰতে উপহাৰ কুপনৰ খেল, আৰু যিখন খেলৰ তাৰিখ আছিলে 20 জুলাই 2024, অৰ্থাৎ আজি হৈছে 20 জুলাই, আৰু খেলখন অনুষ্ঠিত কৰা হৈছিলে নলবাৰী কমাৰকুছিত। ঠিক আছে, তো এতিয়া আপোনালোকক ইয়াৰ ৰিজাল্ট শ্বীটখন মই এখন চাওক। এখন হৈছে ৰিজাল্ট শ্বীটখন মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ, আৰু ইয়াত আপোনাৰ প্ৰথম পুৰস্কাৰ আছিলে টাটা আল্ট্ৰা বাছ, আৰু প্ৰথম পুৰস্কাৰ আপোনাৰ কুপন নাম্বাৰ হৈছে 683988 683988। এইটো হৈছে আপোনাৰ প্ৰথম পুৰস্কাৰৰ কুপন নাম্বাৰ। দ্বিতীয় পুৰস্কাৰ আছিলে মাৰুতি ছুইফ্ট, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 760151 760151। এইটো হৈছে আপোনাৰ 2 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। 3 নম্বৰ পুৰস্কাৰত আছিলে বলেৰো পিকআপ ভেন 3 নম্বৰত, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 795290 795290। এইটো হৈছে 3 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। আৰু 4 নম্বৰত আছিলে মাৰুতি বেলেনো, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 784445 784445। এইটো হৈছে আপোনাৰ 4 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। 5 নম্বৰ পুৰস্কাৰত আছিলে মহেন্দ্ৰ থাৰ, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 817230 817230। এইটো হৈছে 5 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। 6 নম্বৰ পুৰস্কাৰত আছিলে এল্টো K10, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 805461 805461। এইটো হৈছে আপোনাৰ 6 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। 7 নম্বৰ পুৰস্কাৰত আছিলে মাৰুতি ৱেগনাৰ, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 846943 846943। এইটো হৈছে আপোনাৰ 7 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। 8 নম্বৰ পুৰস্কাৰত আছিলে মাৰুতি ইকোভেন, আৰু এইখনৰ কুপন নাম্বাৰ হৈছে 720779 720779, আৰু এইটো হৈছে আপোনাৰ 8 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। আৰু 9 নম্বৰ পুৰস্কাৰৰ কুপন নাম্বাৰ হৈছে 632681 632681। এইটো হৈছে 9 নম্বৰ পুৰস্কাৰ, য'ত আছিলে সোণালিকা ট্ৰেক্টৰ। আৰু 10 নম্বৰ পুৰস্কাৰত আছিলে ফ্ৰক্স ট্ৰেভেলাৰ, আৰু সেইখনৰ কুপন নাম্বাৰ হৈছে 683582 683582। এইটো হৈছে আপোনাৰ 10 নম্বৰ পুৰস্কাৰ, অৰ্থাৎ শেষৰ পুৰস্কাৰৰ কুপন নাম্বাৰ। ঠিক আছে, তো ইয়াত 10টাকৈ পুৰস্কাৰ আছিলে, 10টা পুৰস্কাৰ আপোনাৰ কুপন নাম্বাৰখিনি এইখিনি আছিলে। আপোনালোকে যদি ভালদৰে দেখা আপুনি স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰে এখন। নেক্সট এতিয়া আপোনালোকক কৈছে ইয়াত বহী পুৰস্কাৰত আছিলে, বহী পুৰস্কাৰ আপোনাৰ 5খন আছিলে, য'ত আপোনাৰ টোটেল আছিলে 5খন ই ৰিক্সা, আৰু ইয়াৰ আপোনাৰ বহী নম্বৰৰ প্ৰথম পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰৰ, আৰু গোটেই পুৰস্কাৰখিনি মই এতিয়া ৰিজাল্ট শ্বীটটো কৈ দিছোঁ। প্ৰথম পুৰস্কাৰ আছিলে ই ৰিক্সা, য'ত আপোনাৰ গোটেই 5খনেই ই ৰিক্সা আছিলে। তো প্ৰথম বহী পুৰস্কাৰৰ বহী নম্বৰ হৈছে 35110 35110। এইটো হৈছে প্ৰথম বহী পুৰস্কাৰৰ বহী নম্বৰ। 2 নম্বৰ পুৰস্কাৰৰ বহী নম্বৰ হৈছে 25558 25558। এইটো হৈছে 2 নম্বৰ পুৰস্কাৰৰ বহী নম্বৰ।
3 নম্বৰ পুৰস্কাৰৰ বহি নম্বৰ হৈছে 11910 11910 এটো হৈছে 3 নম্বৰ পুৰস্কাৰৰ বহি নম্বৰ 4 নম্বৰ পুৰস্কাৰৰ বহি নম্বৰ হৈছে 14915 এটো হৈছে 4 নম্বৰ পুৰস্কাৰৰ বহি নম্বৰ 5 নম্বৰ পুৰস্কাৰৰ বহি নম্বৰ হৈছে 13260 তো এইখন আছিল নলবাৰী কমাৰকুছি যিখন আনন্দ অনাথ শিশু গৃহ নিৰ্মাণ সাহায্যতে উপহাৰ কুপন খেল খেলাইছিলে সেই খেলখনৰ ফলাফল অৰ্থাৎ ৰিজাল্ট চিট হয় সো আপোনালোকক এখন আজি দিলো সো আশা কৰো আপুনি ভিডিও চাই ভাল পাইছে সো ভিডিওটো প্লিজ লাইক এটা কৰি দিব আৰু লগতে অহা 28 জুলাই তাৰিখে গোলাঘাট বৰজানত এখন হ'বলৈ গৈছে উপহাৰ কুপনৰ খেল আৰু লগতে 31 জুলাই তাৰিখে হ'বলৈ গৈছে চৰাইদেউত এখন উপহাৰ কুপন খেল সেই দুইখনৰ খেলৰ টিকেট অলৰেডি মোৰ লগত এভেইলেবল আছে যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবি আছে সো লৈ ল'ব পাৰিব আপোনালোকে মোৰ ভিডিওৰ ডেসক্ৰিপচনত মোৰ ফোন নম্বৰটো পাই যাব নহলে মোৰ নেক্সট ভিডিও যিবিলাক আছে তাত আপোনালোকে মোৰ চেনেলত গলে ফোন নম্বৰ পাই যাব তাৰ পৰা যোগাযোগ কৰি আপুনি কুপন লৈ ল'ব পাৰিব ঠিক আছে সো বন্ধুসকল প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব আৰু যিমান পাৰে এই ভিডিওটো আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় ঠিক আছে সো বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিও হতে আপোনালোকক পাম বাই